কৃষ্ণ আজি আমি বৈকুণ্ঠ দৰ্শনৰ হেতুকে ওলাইছোঁ বা পাও এজন আছে আমাৰ লগত আমাৰ ধনশিৰি জিলা শাখাৰ সংস্কৃতি কাৰ্যালয়ত আই মাতৃ আৰু শিশু সমাৰোহৰ বাবে আমি ওলাই আহিছোঁ। আজি আমি সেয়ে ভাবিছোঁ আমি বৈকুণ্ঠ দৰ্শনলৈ ওলাই আহিছোঁ। ইয়াৰ পৰা প্ৰায় আমি টেঙানীয়াৰ পৰা আহিছোঁ ব্ৰহ্মজ্যোতি আঞ্চলিক আৰু এয়া হ'ল কৰুণাময় প্ৰাথমিকৰ লগতে আমাৰ 4খন প্ৰাথমিকৰ 4জন বা পঢ়া হৈছে। আমি আজি যাওঁ বৈকুণ্ঠ দৰ্শন হেতু কৃষ্ণক খন্তেক পিছতে আমি এই ভকত বৈষ্ণৱহঁতক সকলক লগ পাম। কৃষ্ণ কৃষ্ণ তেখেতে পিছত গ্ৰহণ কৰিব। মই আগবাঢ়িছোঁ ওলাইছোঁ বৰ্তমান ধনশিৰি জিলা শাখাৰ সাহিত্য শাখাৰ সভাপতি জিলা শাখাৰ দতিৰাম বৰা হয়তো তেখেত অনুপস্থিত, গতিকে মই পৰিচয় কৰাবলৈ ওলাইছোঁ মুকুট বৰুৱা। তেখেতকো এখন জাতীয় বস্ত্ৰৰে আদৰণি জনাবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ 40 কিলোমিটাৰ ৰাস্তা শেষ কৰি এই কৃষ্ণ হৰি কৃষ্ণ মই পৰিচয় কৰাবলৈ ওলাইছোঁ ধনশিৰি জিলা শাখাৰ সাংস্কৃতিক শাখাৰ সভাপতি জীৱন চেতিয়াবা। তেখেতকো এখন জাতীয় বস্ত্ৰৰে আদৰণি জনাবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ মই পৰিচয় কৰাবলৈ ওলাইছোঁ ধনশিৰি জিলা শাখাৰ সংস্কৃতি শাখাৰ সম্পাদক শ্ৰীযুত অজিত গগৈ বা তেখেতকো এখন জাতীয় বস্ত্ৰৰে আদৰণি। এয়াই আমাৰ ধনশিৰি জিলা শাখাৰ বহুখন আঞ্চলিক আৰু বহু প্ৰাথমিক শাখাৰ গোট খাই একত্ৰিত হৈ নিৰ্মাণ কৰাৰ ধনশিৰি জিলা শাখাৰ সংস্কৃতি কেন্দ্ৰৰ তথা নাম বিষয় শ্ৰীমন্ত ধনশিৰি জিলা শাখাৰ নামঘৰ পৰিচালনা সভাৰ সভাপতি কৃষ্ণ মই পৰিচয় কৰাবলৈ ওলাইছোঁ ধনশিৰি জিলা শাখাৰ সদস্য সুৰেশ বৰুৱা। তেখেতকো এখন জাতীয় বস্ত্ৰৰে আদৰণি জনাবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ ফালে অকণমান আগবাঢ়ি গৈছোঁ যে আমাৰ মাতৃসকলে সাধাৰণতে বেছি কথা কয়। ময়ো অৱশ্যে অলপ কথা বেছিয়ে কওঁ, সেইকাৰণে হয়তো মই নিজকে উপদেশ দিব খুজিছোঁ যে আমি মাতৃসকলে কথা কম ক'ব লাগিব। 2 নম্বৰ প্ৰেক্টিছটো মই আপোনালোকক দিব খুজিছোঁ, বিশেষকৈ মাতৃসকলক বা সকলেও অনুসৰণ কৰিব পাৰে যে 2 নম্বৰ প্ৰেক্টিছটো হৈছে গুৰুগৃহত যেতিয়া ৰাতিপুৱা স্নান কৰি গুৰু সেৱা কৰে তেতিয়া এটা প্ৰতিজ্ঞা কৰিব। আজি মই কাৰো বিষয়ে কোনো ব্যক্তিৰ বিষয়ে কোনো বিষয়তে নিগেটিভ অৰ্থাৎ নেতিবাচক অৰ্থাৎ ঋণাত্মক কোনো ধৰণৰ কথা আজি মই নকওঁ। এটা প্ৰতিজ্ঞা কৰিব, সেইটো আপুনি ব্ৰত হিচাপে ল'ব। আমি ব্ৰত কি কৰোঁ? কল কুঁহিয়াৰ খাওঁ, বুট মগু খাওঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘত তেনেকুৱা কোনো ব্ৰত নাই, কিন্তু যেতিয়া সেই মৃতাহা কৰ্মবিলাক হয় ব্ৰত কৰে আৰু নানা ধৰণৰ অদৰকাৰী অপৰিশীলিত
কথাবিলাক পাতে, সেইটো ব্ৰত হৈ নাথাকে। গতিকে আপোনালোকে শব্দ প্ৰয়োগত ব্ৰত কৰিব লাগিব। প্ৰভু ভগৱন্তক এবাৰ কথা দিব, আজি মই কেৱল মাত্ৰ ভাল কথা পাতিম, কাৰণ শাস্ত্ৰত কৈছে নহয় যে উত্তমে সদায় গুণক দেখে আৰু অধমজনেহে দুখ দেখে, নহয়নে? আৰু সৰ্বোত্তমে কিন্তু অল্প মাত্ৰ গুণকে বিস্তাৰিত কৰে, শাস্ত্ৰত কৈছে, নহয়নে? গতিকে যদি সৰ্বোত্তম হ'বৰ আমাৰ ইচ্ছা আছে, এজন ব্যক্তিৰ কেৱল মাত্ৰ অল্প গুণকে আমি বিস্তাৰিত প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰিব লাগিব। সেই প্ৰতিজ্ঞাটো আপুনি মোক কৰিব নালাগে, ভগৱন্তক কৰিব। কিয়নো আজি আমাৰ সংসাৰবিলাক আমি দেখিছোঁ, সামাজিক পৰিস্থিতিবিলাক আমি দেখিছোঁ যে দিনে দিনে মিলা প্ৰীতি কমি গৈছে, পিতা পুত্ৰৰ মাজত যুদ্ধ হৈছে, পতি পত্নীৰ মাজত বিচ্ছেদ ঘটিছে, আৰু ককাই ভাইটো ক'বই নালাগে, মাত্ৰ এহাত মাটিৰ কাৰণে বাৰীৰ সেই সীমাটোৰ কাৰণে যুদ্ধ হৈছে। এইখিনি সমস্যা কিন্তু আমাৰ ব্যক্তিগত জীৱনত প্ৰত্যেকৰে আছে, আমি নুই কৰিব নোৱাৰোঁ, প্ৰত্যেকৰে আছে। তাক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিম? আমি যিমান শাস্ত্ৰ ভাদমহীয়া গধূলি ৰাতিপুৱা পঢ়ি আছোঁ, কিন্তু সংশোধনৰ ব্যৱস্থা কৰা নাই। প্ৰথম প্ৰেক্টিছটো মই কি কৈছিলোঁ যে আপোনালোকে খুব ধুনীয়াকৈ ঈশ্বৰৰ লগত যোগাযোগ কৰিব, কাৰণ আপোনালোকৰ পৰিয়ালত যিমানবোৰ সদস্য আছে একেদিনাই জন্ম হোৱা নাই, একেদিনাই মৃত্যু নহয়, একেটা তাৰিখতে গোটেইবোৰ কেতিয়াও স্বৰ্গগামী নহয়। তাৰমানে আমি বেলেগ বেলেগ সময়ত এই ধৰাধামলৈ আহিছোঁ প্ৰভু ভগৱন্তৰ ইচ্ছামতে, আৰু বেলেগ বেলেগ সময়ত আমি আমাৰ কৰ্তব্য সম্পাদন কৰি আমি আকৌ গুচি যাবগৈ লাগিব। নিজৰ কৰ্তব্যটো বুজি পাবৰ কাৰণে প্ৰভু ভগৱন্তৰ সৈতে সেই সংযোগ ব্যৱস্থাটো আমাক গুৰুজনাই দিছিলে, আৰু সেইকাৰণে এবাৰ নিৰলে বহি ভগৱন্তৰ লগত কথা পাতিব, সেইটো প্ৰথম। দ্বিতীয়টো মই শব্দ আৰু প্ৰতিজ্ঞাটোৰ কথা কৈছোঁ। শব্দ সলনি কৰিব আৰু এটা প্ৰতিজ্ঞা ভগৱন্তৰ ওচৰত কৰিব যে যোগাত্মক কথাৰে দিনটোৰ শুভাৰম্ভ কৰিব, যাতে সেই দিনটোত কাৰো একো অপকাৰ নোহোৱাকৈ আমি থাকিব পাৰোঁ। ইংৰাজীত সেই কথাটোকে ইংৰাজীত কৈছে যে অ' মাই গড, দ্য অৰিজিন অফ নলেজ, তুমি জ্ঞানৰ উৎস। হে প্ৰভু, তুমি জ্ঞানৰ উৎস, সৃষ্টিৰ আদি দেৱতা, কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। অ' মাই গড, দ্য অৰিজিন অফ নলেজ, ব্লেছ আছ, আমাক কৃপা কৰা। এনলাইটেন আৱাৰ মাইণ্ড, আমাৰ চিন্তা শক্তিক শক্তি দিয়া। এনলাইটেন আৱাৰ মাইণ্ড, ষ্ট্ৰেংথেন আৱাৰ মেমৰি, অৰ্থাৎ আমাৰ স্মৃতি শক্তিক প্ৰখৰ কৰা। ডাইৰেক্ট আৱাৰ উইল, আমাৰ ইচ্ছা শক্তিটো এটা গতি দিয়া। ডাইৰেক্ট আৱাৰ উইল টুৱাৰ্ডছ হোৱাট ইজ ৰাইট, যিটো পথেদি গ'লে শুদ্ধ সত্য বিচাৰি পাম, সেই শুদ্ধ সত্য পথত যাবৰ কাৰণে আমাক কিন্তু তুমি পৰিচালনা কৰা। ডাইৰেক্ট আৱাৰ উইল টুৱাৰ্ডছ হোৱাট ইজ ৰাইট, give us the gift of knowledge and the grace to use it wisely, অৰ্থাৎ আমি আমাৰ জ্ঞানসমূহ সঠিক সময়ত সঠিক ঠাইত স্থান কাল পাত্ৰ অনুসৰি যাতে প্ৰয়োগ কৰিব পাৰোঁ, সেই কৃপা কিন্তু তুমি আমাক কৰিব লাগিব। কাৰণ আপোনালোকে জানে যে কৃষ্ণৰ কৃপাখিনি কিন্তু এই ধৰ্মটোলৈ, ধৰ্মটো গ্ৰহণ কৰা, ধৰ্মটো দীক্ষিত হোৱা, এইটো কৃষ্ণৰ কৃপা নহ'লে কোনেও নকৰে। সেই হিচাপে আপোনালোক সমস্তজনেই কিন্তু ঈশ্বৰৰ কৃপা পাত্ৰ হৈছে। কাৰণ মই প্ৰথমতেই কৈছোঁ যে এই কলি যুগত আপোনালোকে কৃষ্ণ ধৰ্মটো পাবৰ কাৰণে, একশৰণ হৰিনাম ধৰ্মটো পাবৰ কাৰণে কিন্তু আপোনালোক ভগৱন্তৰ কৃপা পাত্ৰ হৈছে। যাৰো আছে পুণ্য সংখ্যা, সিহে পাতে নাম কৃষ্ণ কথা। সমস্ত বহি আছোঁ, আমাৰ এটা ভগৱন্তৰ লগত এটা যোগাযোগ হ'ব, যিটো আমি ভাইব্ৰেশ্যন কৰিব, সেইটো প্ৰভু ভগৱন্তক গৈ ৰাখিব আৰু ভগৱন্তক বাধ্য হ'ব। তেওঁ নাম প্ৰকাশ কৈছে নহয় যে ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন হয়, তাত প্ৰভু ভগৱন্ত নিজে তাত স্থিত। শংকৰদেৱক নাৰীবাদৰ প্ৰথম প্ৰবক্তা বুলি কওঁ, কওঁনে নকওঁ?
নাৰীবাদৰ প্ৰথম প্ৰবক্তা বুলি এইকাৰণে কওঁ যে এই নাৰীবাদ শব্দটো প্ৰথম মৰ্যাদা কিন্তু শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাই দিছে। যদিও ফেমিনিজিম, ইংৰাজীত ফেমিনিজিম বুলি কোৱা হয় নাৰীবাদ, এই নাৰীবাদ শব্দটো যদি আমি কম্পেক্ট অক্সফৰ্ড ডিকশ্যনাৰীত যদি চাওঁ তেতিয়া এনেধৰণে পাওঁ যে ফেমিনিজিম ইজ এ মুভমেণ্ট অৰ থিয়ৰী ছাপৰ্টিং women's rights on the ground of equality of sexes অর্থাৎ equality of sex এই নারী পুরুষৰ সমতাৰ ধাৰণাটোৰ পৰাই নাৰীবাদৰ জন্ম হৈছে। আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যে নাৰীক ইমান মৰ্যাদা দিছিলে, প্ৰথম কিন্তু বৈদিক যুগৰ পৰা স্মৃতি পুৰাণৰ যুগলৈকে নাৰীৰ বহুত উত্থান পতন হৈছে। নাৰীৰ মৰ্যাদা, কেতিয়াবা নাৰীৰ শ্লীলতা হানি হৈছে, নাৰীৰ মৰ্যাদা হানি হৈছে। কিন্তু যেতিয়া পঞ্চদশ শতিকাত গুৰুজনাই নৱ বৈষ্ণৱ ধৰ্ম আন্দোলনৰ সৃষ্টি কৰিলে, তেতিয়া বহু ধৰ্ম সেৱকিনী আৰু ঈশ্বৰ ভক্তা নাৰীৰ উদাহৰণ গুৰুজনাই গুৰুচৰিত্ৰৰ পাতত উল্লেখ কৰিছে। আৰু নহ'লেও গুৰুজনে তেওঁৰ ৰচনাৰাজি, তেওঁৰ যিমানখিনি সাহিত্যৰ সৃষ্টি আছে সকলোতে নাৰী চৰিত্ৰবিলাকত তেওঁ পদ্মা, শচী, ৰুক্মিণী, ইন্দুমতী, শৈব্যা, কুমালিনী, চন্দালিনী এই চৰিত্ৰবিলাকত তেওঁ ইমান প্ৰাণ ঢালি এটা চিত্ৰ অংকন কৰিব বিচাৰিছে নাৰীৰ মৰ্যাদা সুৰক্ষিত কৰিবৰ কাৰণে, নাৰীক কমনীয় ৰূপত প্ৰকাশ কৰিবৰ কাৰণে, নাৰীৰ সৌন্দৰ্য প্ৰকাশ কৰিবৰ কাৰণে, নাৰীক কৃষ্ণ ভক্তা হিচাপে, পত্নী হিচাপে, ভগ্নী হিচাপে প্ৰকাশ কৰিবৰ কাৰণে তেওঁ কিন্তু বহু সাহিত্য ৰচনা কৰিছে। প্ৰত্যেক সাহিত্যতে নাৰীক মৰ্যাদা দিছে, উচ্চ স্থান দিছে। আজিৰ নাৰী কেৱল জন্মদাত্ৰী নহয়, সেই কথাটো গুৰুজনাই বুজি পাইছিলে। আৰু সেইকাৰণে পঞ্চদশ শতিকাতে তেওঁ নাৰীক এই ধৰ্মৰ সংগী কৰি লৈছিলে। সেইকাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অনুষ্ঠানটোত নাৰী পুৰুষৰ বিভাজন নাই। আমি সকলো এক ঈশ্বৰৰ সেৱক, মাত্ৰ ভকত নাই। আৰু যেতিয়া পঞ্চদশ শতিকাৰ সেই নৱ বৈষ্ণৱ ধৰ্ম আন্দোলন হৈছিলে, তেতিয়া কিন্তু শংকৰদেৱ গুৰুজনাক বহু কৃষ্ণ ভক্তই সহায় কৰিছিলে। তাৰ নাম আপোনালোকে নিশ্চয় জানে, তাৰ কাহিনীবিলাক আপোনালোকে নিশ্চয় জানে, নতুনকৈ কোৱাৰ কথা নহয়। তথাপিও এই নাৰী পুৰুষৰ যিটো সমতাৰ ধাৰণা, নাৰী যে পুৰুষৰ সমানে সমানে আগবাঢ়িব লাগে, ভাৰতীয় সংবিধানে বৰ্তমানহে স্বীকৃতি প্ৰদান কৰিছে, কিন্তু গুৰুজনাই আমাক সেই আসন আগতেই দি থৈ গৈছে। যে নাৰীসকল কেনেকুৱা হ'ব লাগিব, গুৰুজনাৰ সৃষ্টিত যেনেকুৱা এটা মোহনীয় মহিমাময়ী, মহিমামণ্ডিত ৰূপত তেওঁ প্ৰকাশ কৰিছে, আমি নাৰীবিলাক নিশ্চয় তেনেকুৱা হ'ব লাগিব। কিন্তু আপোনালোকে আজি ইমান সুন্দৰ জাতীয় সাজপাৰ পিন্ধি আহিছে, নিজৰ জাতীয় সাজপাৰ চাদৰ মেখেলাযোৰ পিন্ধি আহিছে, দেখি বহুত সুন্দৰ আৰু সুশোভিত হৈছে, সমাজখন সুশোভিত হৈছে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা অনুষ্ঠানত মুম্বাইলৈ যাবলৈ সুযোগ পাইছিলোঁ, আৰু মুম্বাইত এটা অনুষ্ঠান ইংৰাজীত পৰিচালনা কৰাৰ সুযোগ পাইছিলোঁ। তেতিয়া প্ৰভাত দাস বাপজন আছিলে, আমাৰ প্ৰাক্তন পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, বৰ্তমানো পদাধিকাৰ, তেখেত পদাধিকাৰ হৈ আছিলে। মুম্বাইত ৰাজপথত যেতিয়া আমাৰ মহিলাসকলে উৰণি গামোচা লৈ খালী ভৰিৰে ৰাজপথত যেতিয়া আমি সমদল কৰি শোভাযাত্ৰা কৰি আগবাঢ়ি গৈছিলোঁ, মুম্বাইৰ কিন্তু সেই গলিবিলাকত থকা যিবিলাক দাদা বুলি কোৱা হয়, দাদা মানে অৰ্থটো আপোনালোকে বুজিছে, মহিলাক কোনো ধৰণৰ সন্মান নকৰে, কিন্তু অসমৰ এই মহিলাসকলক আমাক কিন্তু তেওঁলোকে নতশিৰে প্ৰণিপাত জনাই এগিলাচ পানী আনি দিছিলে। পানী গিলাচৰ দাম আকৌ 10 টকা। প্ৰত্যেককে শোভাযাত্ৰাত পানী খুৱাইছিলে। তাৰমানে মই অনুভৱ কৰিছিলোঁ যে আমাৰ ধৰ্মটো আৰু আমাৰ এই সাজ পোছাকবোৰ ইমান সুন্দৰনে, ইমান সৌন্দৰ্য প্ৰকাশ কৰিছেনে যে মানুহ আকৰ্ষিত হৈছে। ভাবকচোন, তেনেকৈ আমি গুজৰাটতো
গুজৰাট যোৱা আমাৰ প্ৰাক্তন বিষয়ববীয়াসকল যদি আছে মনত কৰিব, দ্বাৰকালৈকে আমি গৈছিলোঁ। তেনেকৈ দেলহিতো মই বহুতবাৰ দেখিছোঁ, তালকটোৰা ইনডোৰ ষ্টেডিয়ামত এবাৰ এখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিবলৈ যাওঁতে এযোৰ মুগাৰ সাজ মই পৰিধান কৰি গৈছিলোঁ আৰু মই চাইছিলোঁ সেই ষ্টেডিয়ামত কোনো মহিলাই অসমীয়া সাজপাৰ পিন্ধা নাই। অসমৰ উজনিৰ ফালে দুগৰাকীমান আছিলে, তাৰপিছত গোটেই মানুহখিনিয়ে মোক বেৰি সুধিছিলে, আপুনি অসমৰ নেকি, আপুনি অসমৰ নেকি? নিজৰ পোচাকযোৰক লৈ ইমান গৰ্ব অনুভৱ কৰিছিলোঁ। আজি আপোনালোকে হয়তো বিশ্বাস কৰিব বা নকৰিব, মোৰ চুবুৰীটোত মোক দেখিলে উৰণি বোৱাৰীবিলাকে টানি লয়। মোৰ মনে মনে হাঁহি উঠে, তেওঁলোক বাধ্য কৰোৱা হৈছে। উৰণি আমাৰ প্ৰধান আৱৰণ। এই উৰণিখনে আমাৰ সতীত্ব ৰক্ষা কৰে। এজন ডেকালৰে কেতিয়াও আপোনাক বেয়াকৈ চাব নোৱাৰে। তেওঁ আপোনাক খুৰী, বৰমা মাহী বুলি সম্বোধন কৰিব। এই উৰণিখন যদি আমাৰ ৰক্ষা ক'ব, ইয়াক ল'বলৈ আমি কেনে লাভ কৰোঁ দেই? নিজৰ এতিয়া আমি ঘূৰি আহিলোঁ নিজৰ গুৰিলৈ, অথচ খকন গুৰিলৈ, সেই বৈকুণ্ঠ ধামৰ পৰা। আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি টেঙানী আচলতে চিনি নাপায়, তেনেহ'লে তামুলী গাঁৱৰ ৰাস্তা দি আহি পেলাই এইজোপা খকন গছ, ইয়াকে আমি খকন গুৰি বুলি কয়। কৃষ্ণ, আমাৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা লাগিলে নিশ্চয় আমাক জনাব। আমি আশাৰে বাট চালোঁ। কৃষ্ণ।